যোগ কৰা 2/10 প্লাছ মাইনাছ 6/15 এই দুটা আমি কি কৰিম এতিয়া যোগ কৰিব লাগে কাৰণে -6/15 এইটো আছে গতিকে ইয়াত যোগ চিন দি এইটো ব্ৰেকেটত লিখিম এতিয়া প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব আৰু এই 6/15 এনেকৈ হ'ব এতিয়া এই 10 আৰু 15ৰ এইটো ভগ্নাংশত আছে কাৰণে তলৰ দুটাৰ লসাগু ল'ব লাগিব 10 আৰু 15ৰ লসাগু এনেকৈ ল'ম 10 আৰু 15 5 দি দুইটাক 5ৰে হৰণ যাব 5 দি কৰোঁ যদি 5 দুগুণ 10 5 3 15 এতিয়া এই তিনিটা পূৰণ কৰিলে কিমান হয় 30 হয় এতিয়া লসাগু কিমান হ'ব 30 হ'ব 10 আৰু 5ৰ লসাগু কিমান 30 10 কিমান গুণ 30 10 3 গুণ 30 গতিকে ওপৰত 2 3 গুণ 6 15 দুগুণ 30 2 6 গুণ 12 এতিয়া কি হ'ব 6 আৰু 6 - 12 এই দুইটাৰ ভিতৰত 6 আৰু 12ৰ মাজত ডাঙৰ কোনটো 12 ডাঙৰ গতিকে 12ৰ আগত কি চিন আছে বিগ চিন আছে কাৰণে বিগ হ'ব আৰু 12ৰ পৰা 6 বিগ হ'ব 12ৰ পৰা 6 বিগ কৰিলে 6 আৰু তলত 30 এতিয়া 6 দি এইটো 30ক কাটিলে 6 গুণ 6 6 5 গুণ 30 তে আগত মাইনাছ চিন আছে গতিকে -1/5 হ'ব আকৌ এই বিগ কৰাত কি আছে কি হ'ব -4 আৰু -1/2 -4ৰ তলত কিমান আছে 4 মানে কি ইয়াৰ তলত 1 এটা আছে 1 আৰু 2ৰ লসাগু কিমান হ'ব 2 হ'ব আৰু 1 দুগুণ 2 4 দুগুণ 8 গতিকে -8 হ'ব আৰু ইয়াত মাইনাছ চিন আছে মাইনাছ চিন হ'ব 2 এগুণ 2 1 এগুণ 1 এতিয়া কি হ'ব এই দুইটা বিগ হ'লে চিন বিগ হ'ব আৰু সংখ্যা দুটা যোগ হ'ব এই চিন মাইনাছ দি পেলাই দুইটা যোগ কৰিলে কিমান হ'ব 8 1 9 আৰু তলত 2 হ'ব এইটো এনচাৰ ইয়াত এইটো কিমান আছে 1/7 আৰু 2/3 এই দুইটা বিগ কৰিব দিছে গতিকে 1/7 - 2/3 লিখিম এতিয়া কি হ'ব এই দুইটা বিগ কৰিলে 7 আৰু 3 লসাগু কিমান হ'ব এই দুইটাক একো সংখ্যাৰে হৰণ নাযায় গতিকে এই দুইটা পূৰণ কৰিলে লসাগু হ'ব 7 আৰু 3 লসাগু কি হ'ব 7 3 গুণ 21 লসাগু হ'ব 7 কিমান গুণ 21 3 গুণ গতিকে 3 এগুণ 3 3 7 গুণ 21 গতিকে 2 7 গুণ 14 এতিয়া এই দুইটাৰ ভিতৰত ডাঙৰ কোনটো 14 ডাঙৰ গতিকে এইটোৰ আগত কি চিন আছে বিগ চিন আছে কাৰণে ইয়াত বিগ হ'ব আৰু 14ৰ পৰা 3 বিগ কৰিলে 11 p/q আকাৰত মান নিৰ্ণয় কৰা মানে p/q মানে ভগ্নাংশত আমি নিব লাগে আগৰটো 7তো তেনেকৈ আছিলে কিন্তু ইয়াত আমাৰ যোগ বিগ দিয়া আছে এইকেইটা কৰিব লাগিব যোগ বিগ মিলাই পেলাই কৰিব লাগিব প্ৰথমতে 8ৰ কুৱেশ্যন নম্বৰ 1ত কি আছে 4.5 + 7.5 এতিয়া আমি এইটো প্ৰথমতে এই দুটা যোগ কৰিবও পাৰিম আৰু যোগ কৰি পেলাই পাছত ভগ্নাংশত নিলেও হ'ব বা প্ৰথমতে ভগ্নাংশত নি পইণ্ট উঠাই দিলে কি হ'ব দশমিকৰ পিছত একৰ আছে কাৰণে কি হ'ব তলত একৰ লগত এটা শূন্য আৰু ওপৰত দশমিক উঠি যাব তে এইটো সাইডতো তেনেকৈ একে হ'ব 7.5 আছে 75 হৈ যাব আৰু দশমিক উঠি পেলাই দশমিকৰ পিছত এটা ঘৰ আছে কাৰণে একৰ লগত এটা শূন্য হৈ যাব এতিয়া আমি এই দুইটাৰ লসাগু কিমান হ'ব ইয়াত 10 ইয়াতো 10 আছে গতিকে লসাগু 10 হ'ব ওপৰত দুইটা যোগ হৈ যাব যে এই দুইটা যোগ কৰিলে আমাৰ কিমান হ'ব 120 আৰু তলত 10 শূন্য শূন্য কাটা যাব ওপৰত 12 থাকিব আৰু তলত 1 এতিয়া আমি তলৰ 1টো নিলিখিলেও হয় অকল 12 লিখিলেও হয় কিন্তু আমাক ইয়াত কুৱেশ্যনত দিছে p/q আকাৰত প্ৰকাশ কৰিব দিছে যেতিয়া ভগ্নাংশত নিব দিছে কাৰণে আমি তলৰ 1টো লিখিব লাগিব ওপৰত 12 তলত 1 হ'ব নাম্বাৰ 4 বাকীকেইটাও একে নিয়মত হ'ব নাম্বাৰ 4 কি হ'ব 7.7 - 3.2 এইটো আমি কি কৰিম এইটো আমি প্ৰথমতে 7.7ৰ পৰা 3.2 বিগ কৰি পেলাই পাছত ভগ্নাংশত নিলেও হ'ব আৰু প্ৰথমতে আমি ভগ্নাংশত নি পাছত নি পেলাই কৰিলেও হ'ব ইয়াত মই প্ৰথমতে ভগ্নাংশত লৈ গৈছোঁ এইটো ভগ্নাংশত নিলে কি হ'ব ওপৰত 57 তলত 10 দশমিকৰ পিছত এটা ঘৰ আছে কাৰণে এটা শূন্য হ'ব তাৰপিছত কি হ'ব ইয়াতো একে হ'ব দশমিক পিছত এটা ঘৰ আছে কাৰণে তলত কি হ'ব একৰ লগত এটা শূন্য আৰু ওপৰত 32 এতিয়া এই দুইটা লসাগু কিমান হ'ব 10 আৰু ওপৰত 57 মাইনাছ ইয়াত প্লাছ আছিল যোগ আছিল কাৰণে ইয়াত যোগ দিছোঁ ইয়াত বিগ আছে কাৰণে বিগ দিম তে বিগ হ'ব এইটোৰ পৰা এইটো বিগ কৰিলে 25 আৰু তলত 10 25ক আমি ভাঙিলে কি কি লিখিব পাৰিম 5 5 5 5 গুণ 25 গতিকে 5 পূৰণ 5 আৰু 10ক ভাঙিলে 2 পূৰণ 5 5 5 কাটা যাব কিমান হ'ব ওপৰত 5 আৰু তলত 2 এইটো কি কৰিছোঁ এইটো মই বেলেগ নিয়মত কৰিছোঁ এইটো নিয়মত কৰিলেও হ'ব এইটো নিয়মত কৰিলেও হ'ব মই দুইটা নিয়ম দেখুৱাই দিছোঁ যিটো নিয়ম সহজ লাগে সেইটো নিয়মত কৰিলেও হ'ব এইটো কি আছে 0. মই এইটো যেনেকৈ কৈছিলোঁ এই দুটা আগত যোগ কৰি পেলাই পাছত ভগ্নাংশত নিলে হ'ব এইটো কৈছিলোঁ এই দুটা এইটোৰ পৰা এইটো বিগ কৰি পাছত ভগ্নাংশত নিলে হ'ব সেই নিয়মত মই কৰিছোঁ এইটো কি কৰিছোঁ প্ৰথমতে যোগ কৰিছোঁ তাৰপিছত ভগ্নাংশত নিছোঁ এইটো এই তিনিটা যোগ আছে আৰু এইটো বিগ আছে তল কৰাত কি পাইছিলোঁ প্ৰথমতে কিহৰ কাম হয় প্ৰথমতে হৰণৰ কাম পাছত পূৰণৰ কাম পাছত যোগৰ কাম পাছত বিগৰ কাম গতিকে ইয়াত যোগ আৰু বিগ আছে কাৰণে আমি যোগৰ কাম প্ৰথমতে কৰিম এই তিনিটা যোগ কৰিম যোগ কৰাৰ এই তিনিটা মই ইয়াত পাতি লৈ যোগ কৰিছোঁ দশমিকৰ পিছত দুঘৰ আছে দুঘৰ আছে কাৰণে মিলোৱা আছে এইকেইটা পাতি লৈছোঁ পাতি লৈ এইকেইটা যোগ কৰিছোঁ এই তিনিটা যোগ কৰিলে কিমান হৈছে 11.67
এইটো বিয়োগ আছে এইটো, গতিকে বিয়োগ 2.13 এইটো বিয়োগ আছে। পাছত কি কৰিছোঁ 2.13 ইয়াত লিখি পেলাই বিয়োগ কৰি দিছোঁ। বিয়োগ কৰিলে কিমান হৈছে 9.54। এই 9.54 এইটোক আমি যদি ভগ্নাংশত নিওঁ ওপৰত কি হ'ব 954, আৰু দশমিকৰ পিছত কেইঘৰ আছে 2 ঘৰ আছে কাৰণে কি হৈ যাব 1ৰ লগত 2টা শূন্য, 2টা ঘৰ আছে। ইয়াত দশমিকৰ পিছত 1 ঘৰ আছিল কাৰণে এটা শূন্য হৈছে, ইয়াত দশমিকৰ পিছত 2টা ঘৰ আছে কাৰণে 2টা শূন্য হ'ব। এতিয়া কি কৰিম 954ক ভাঙিলে 2 দি কাটিলে 477, আকৌ 3 দি কাটিলে 159, আকৌ 3 দি কৰিলে 53। 100ক ঠিক একে কৰিছিলোঁ। 100ক কি হ'ব 5 দুগুণ 10, 50, আকৌ 2 দি 25, আকৌ 5 দি 25। এতিয়া চোৱা ইয়াত 2, ইয়াত 2, ইয়াত এই 3 আৰু 53, ইয়াত আৰু 3 নাই আৰু 53ও নাই, গতিকে কি হ'ব অকল 2 দি কাটা যাব। এই দুইটাক অকল 2 দি কাটিব পাৰিম কাৰণে মই 2ৰ ঘৰতেই ৰাখি দিছোঁ। ওপৰত 2 × 477 আৰু তলত কি হৈ যাব 2 × 50। 2ৰ লগত 50 পূৰণ কৰিলে 100 হয়, আৰু 2ৰ লগত 477 পূৰণ কৰিলে এইটো হয়। এতিয়া 2 কাটা যাব, ওপৰত কি হ'ব 477 আৰু তলত কি হৈ যাব 50। থেংক ইউ।